কাজিৰঙাৰ ইকো সেন্সিটিভ জোনক লৈ গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ প্ৰতিবাদ ৰাজপথত সমদল উলিয়াই সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী আৰক্ষীৰ সৈতে লাগিল প্ৰতিবাদকাৰীৰ হতাহতিও কহৰা চাৰিআলিত একাংশ কংগ্ৰেছ কৰ্মীক লৈ গৌৰৱ গগৈৰ ধৰ্মঘট আজি ইকনমিক সেন্সিটিভ জোন আজি খলাবলৈ বিচাৰিছে কাজিৰঙা ভিতৰত যেতিয়া বানপানী হয় কাজিৰঙা জীৱ জন্তু এই 1 কিলোমিটাৰ 2 কিলোমিটাৰ 3 কিলোমিটাৰ চিনি নাপায় নিজৰ প্ৰাণ সুৰক্ষিত কৰিবলৈ কাজিৰঙা জীৱ জন্তু কেতিয়াবা ঘৰত কেতিয়াবা বাগানত কেতিয়াবা বিভিন্ন ঠাইত পলাবলৈ হয় কিন্তু যদি চাৰিওফালে কাইলে গৈ যদি মাইনিং হয় কোৱাৰিৰ হয় ক্ৰাছাৰ থাকে তেতিয়া এই আমাৰ কাজিৰঙা জীৱ জন্তু বানপানী সময়ত যাব ক'ত তেতিয়া মানুহৰ হাতী সংঘাত বৃদ্ধি হ'ব আজি যোৱা কেইটা বছৰৰ ভিতৰত বাঘৰ লৈ মানুহৰ মাজত হাহাকাৰ এই ধৰণৰ সমস্যা আৰু বৃদ্ধি হ'ব স্থানীয় ৰাইজকতো গুৰুত্ব দিব পৰা নাই ইফালে ইয়াৰ বিপৰীতে কংগ্ৰেছক উভতি ধৰিলে কাজিৰঙাৰ স্থানীয় ৰাইজে প্ৰতিবাদকাৰী কংগ্ৰেছী কলা কাপোৰ দেখুৱালে স্থানীয় ৰাইজে উন্নয়নৰ বিৰোধিতা কৰা কংগ্ৰেছক তীক্ষ্ণ সমালোচনা স্থানীয় ৰাইজৰ গৌৰৱ গগৈক তুলাধনা কাজিৰঙাবাসীয়ে Pakistani agent go back. Go back, go back. Congress go back. Go back. গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ কাজিৰঙাবাসীৰ যি দুখ দুৰ্দশা এইবিলাক কোনোদিন দেখা পোৱা নাই কাজিৰঙাবাসীয়ে যে কি দুৰ্ভোগ ভুগিব ইকো সেন্সিটিভ জোন যদি 10 কিলোমিটাৰ হৈ থাকে তেওঁ এতিয়ালৈকে বুজি পোৱা নাই সন্ধিয়া হ'লে যে আমি লাইট জ্বলাব নোৱাৰিম আমাৰ ইয়াৰ মোবাইলৰ যি টাৱাৰ কৰ্তন হ'ব এই নেটৱৰ্ক কৰ্তন হ'ব এইবিলাক বিষয় তেওঁ আজিলৈকে বুজিব পৰা নাই তেওঁ ইকো সেন্সিটিভ জোন নে ইকনমিক জোন তাকেই বুজি পোৱা নাই তেওঁৰ যিটো জ্ঞানৰ পৰিসৰ এই পৰিসৰ এই আন্দোলনৰ থ্ৰুৱেদি কাজিৰঙাবাসী ৰাইজে বুজি পাইছে তেওঁক কাজিৰঙাবাসী ৰাইজে কেতিয়াও সমৰ্থন নকৰে ইকো সেন্সিটিভ জোন 1 কিলোমিটাৰ কৰাটো আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ তেওঁ কাজিৰঙাবাসীৰ আবেগ অনুভূতিক বুজি পাইছে আমাৰ নিবনুৱাৰ যি আমাৰ জীৱন জীৱিকাৰ পৰিসৰটোক বুজি পাইছে আমি কেনেকৈ চলিম এই কথাখিনি বুজি পাইছে গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছোঁ আৰু গৌৰৱ গগৈ নিচিনা মানুহক আমি ধিক্কাৰ জনাইছোঁ যি কাজিৰঙাবাসী ৰাইজৰ কোনো মানে দুখ দুৰ্দশাৰ কথা বুজি নাপায় তেওঁ কাজিৰঙাৰ উন্নয়নে নিবিচাৰে তেওঁলোকে কেতিয়াও উন্নয়ন বিচৰা নাই কাজিৰঙাখনৰ ৰাইজে দুৰ্ভোগ ভুগি থকাটোৱে তেওঁলোকে সদায় বিচাৰে আমি মাননীয় সুপ্ৰিম কোৰ্টৰ যিটো অসম চৰকাৰৰ নিৰ্দেশ দিয়াটো আমি ৱেলকাম জনাইছোঁ কাৰণ কি কাজিৰঙা কাষৰীয়া অঞ্চল ৰাইজ হিচাপত বিভিন্ন 12টা জাতি আছে এই জাতিৰ ভিতৰত গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ দুখ কষ্ট তেওঁ একো বুজি নাপায় তেওঁ কলিয়াবৰ সমষ্টিৰ পৰা প্ৰায় 10 বছৰ MP হ'ল বিধায়ক হ'ল কিন্তু এইবিলাক কথা একো চিন্তা নকৰিলে এইকাৰণে আমি এতিয়া মাননীয় সুপ্ৰিম কোৰ্ট যিহেতু নিৰ্দেশ 10 কিলোমিটাৰৰ জেগাত 1 কিলোমিটাৰ এই সৰু কৰিব লাগে বুলি এই কথাটো আমি মাননীয় সুপ্ৰিম কোৰ্টকো আমি আদৰণি জনাইছোঁ আৰু অসম চৰকাৰক আমি অনুৰোধ কৰিছোঁ যাতে যেন সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মতে অসম চৰকাৰে ৰাইজৰ স্বাৰ্থত চাই ভালকৈ বিবেচনা কৰি আমি ইকো সেন্সিটিভ জোন কাজিৰঙা নালাগে আমি নকওঁ কাজিৰঙা আমাৰ অসমৰ গৌৰৱ কিন্তু তাত অকল এনিমেল নাথাকে মানুহো থাকে মানুহ জীয়াই থাকক আমাৰ জন্তু জানোৱাৰ যিবিলাক এনিমেল আছে এইবিলাকো জীয়াই থাকিব লাগিব গৌৰৱ গগৈৰ যি নেকি ধৰিলে 10 কিলোমিটাৰ কৰা যিটো আন্দোলন এই আন্দোলনত আমি গৰিহণা যোগাইছোঁ আৰু আমি কাজিৰঙা যুৱক হিচাপে কাজিৰঙা স্থানীয় মানুহ হিচাপে আমাৰ যি দুৰ্দশা এই দুৰ্দশা যাতে আমি ভুগিম সেই বস্তুটো আমি অতি অনুভৱ কৰিছোঁ গতিকে আমি গৌৰৱ গগৈ একেমুখে ধিক্কাৰ জনাইছোঁ আৰু গৌৰৱ গগৈ গো বেক বুলি আমি ধন্যবাদ জনাইছোঁ গৌৰৱ গগৈ ইমান এজন অকমান্য মানুহ আচলতে তেওঁ
মানে আপোনাৰ জোনটো কি সেইটো ইকনমিক জোন কৈ আছে তেওঁ আৰু তেওঁ সেইখনে সাধাৰণ জ্ঞান নাই আগত তেওঁ ইয়াত আন্দোলন কৰিব আহিছে তেওঁ সেইবোৰ কথা নাজানে কাজিৰঙা ৰাইজৰ দুৰ্দশাৰ কথা নাজানে ইয়াতে আমি যদি এটা ঘৰ বনাবলৈ মাটি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে কিমান ফৰেষ্টৰ পৰা NOC ল'ব লাগে গৌৰৱ গগৈ ইয়াত আহিছে কিন্তু গ্ৰাউণ্ড ৰিয়েলিটি একো নজনাকৈ আজি ক'বলৈ আহিছে বোলে ইয়াত বোলে ইকনমিক জোন যোনটো হৈছে চেঞ্চিটিভ জোন বুলি ক'ব লাগে সেইটো ইকনমিক তাৰ একো মানে জ্ঞানৰ একো হেৰিয়ে নাই সেইটো মানুহে আজি সপোন চাইছে CM হ'ব অসমখন চলাব তাৰ নিচিনা মানুহক আমি ধিক্কাৰ দিছোঁ কাজিৰঙাবাসীৰ হেৰিৰ লগত আপোনালোকে নালাগিব কিন্তু হেৰিৰ লগত নালাগিব এইটো আমি তাক ধিক্কাৰ দিছোঁ ইফালে কাজিৰঙাৰ ইকো চেঞ্চিটিভ জোনৰ পৰিসীমা হ্ৰাস কৰোৱাক লৈ কংগ্ৰেছে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী কাজিৰঙাৰ স্থানীয় বাসিন্দাসকলৰ সন্মতিক্ৰমেহে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ কংগ্ৰেছে একো নাজানে বোকাখাট আৰু কলিয়াবৰলৈকে যদি ইকো চেঞ্চিটিভ জোনটো যায় তো তাৰ মানুহবিলাকে কেনেকৈ চলিব এইটোতো বোকাখাটৰ স্থানীয় ৰাইজে সুপ্ৰিম কোৰ্টত কেছ দি থৈছে কলিয়াবৰৰ স্থানীয় ৰাইজেতো সুপ্ৰিম কোৰ্টত কেছ দি থৈছে যোনে একো নাজানে তেওঁলোকে কাজিৰঙাক ৰক্ষা কৰে কাজিৰঙাৰ ৰাইজে যদি ৰাইজক কাজিৰঙাৰ পৰা আপুনি উলিয়াই দিয়ে তেতিয়াহ'লে কাজিৰঙাখন ক'ত থাকিব কাজিৰঙাৰ স্থানীয় ৰাইজে এইটো লৈতো অখিল গগৈ কিমান আন্দোলন কৰি আছে আজি মোৰ মুখেদি ওলোৱা কাৰণে ভাবিলে মই কিবা এটা নতুন কাম কৰিব গৈ আছোঁ যোৱা 10 বছৰৰ পৰা কাজিৰঙাৰ কাষৰ সমাজখনে আন্দোলন কৰিয়ে আছে যে আমাক ব্যৱসায় কৰাৰ সুযোগ দিয়ক আমাক জীয়াই থকাৰ সুযোগ দিয়ক আমাক খেদি দিলে কেনেকৈ কাজিৰঙাখন বাচিব আজি যদি 10 কিলোমিটাৰ ইকো চেঞ্চিটিভ জোন থাকে নুমলীগড়টোখন দেখোন বন্ধ কৰি দিব লাগিব নুমলীগড় ৰিফাইনেৰীয়ে দেখোন বন্ধ হৈ যাব এনেই কোনো হিচাপ নকৰাকৈ মুখ্যমন্ত্ৰীয়ে কোৱা বুলিতো বিৰোধ কৰি লাভ নাই গৌৰৱ গগৈ ভাবিছে এইটো ফেচবুকত চলিছেতো কিবা অলপ সুযোগ পাম বুলি তেওঁ নিজেও নাজানে তেওঁ আজি গৈ পেলাই কংগ্ৰেছক বোকাখাট আৰু কলিয়াবৰত অন্ততঃ 2টা ইলেকশ্যন হৰুৱাই থৈ আহিব তেওঁলোকে নিজেও নাজানে